Hello everyone, এইফালে এতিয়া নিকাহৰ কাৰণে হাজিকাছে আহিলো 8:30 বাজিছে ইমান বেছি দেৰি হৈ গল মই ব্লগটো আকৌ এতিয়া আৰম্ভ কৰিছো এটা মানে শেষ কৰি আকৌ এটা নতুনকৈ আকৌ এতিয়া ষ্টাৰ্ট কৰিছো ৰখিব ভালকৈ দেখাম বাৰু আপোনালোকক গোটেইখিনি ভালকৈ দেখাম এতিয়া আৰম্ভ কৰি দিলো আৰু আজি দেখাম আপোনালোকক নিকাহৰ গোটেইখিনি আৰু চাব ধুনীয়া লাগিছে এইটো ভাল লাগিছে লৈছো আৰু আমাৰ গোটেই ৰিলেটিভছ খিনি আহিলে আৰু অলমোষ্ট এয়া আমাক চাও কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব দেই আমাৰ পুৰা ফুল লুকটো মোৰ পুৰা ফুল লুকটো আপোনালোকক অলপ পিছত দেখাই আছো দেই এইটো হৈছে মোৰ ফাইনেল লুকটো অকমানকে আপোনালোকক দেখাই দিছো মোক এইটো লুকত কেনেকুৱা লাগিছিলে কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব দিশা জাস্ট এনে স্মাইল কৰি ইস তাই আগতে পেণ্ডেলৰ ডেকোৰেশ্যনখিনিও দেখাই দিছোঁ আৰু ৰিচেপশ্যনৰ দিনাখনে গোটেই ফাইনেল ডেকোৰেশ্যনটো দেখাম আপোনালোকক কাৰণ নিকাহত গোটেইখিনি কমপ্লিট হোৱা নাছিলে গোটেইকেইদিনে থিমটো চেঞ্জ হৈ আছিলে সেইটো কাৰণে ৰিচেপশ্যনৰ দিনাখন আপোনালোকক ভালকৈ দেখাম আৰু নিকাহৰ দিনাখন এনেকুৱাকৈ থিম ৰাখিছিলে মাজত পাৰ্টিশ্যন দি দিয়া হৈছে আৰু এইফালে বহিব দৰা আৰু এটা কথা দৰা হৈছে কলকাতাৰ অলপ দেৰি পিছত দৰা আহি পাবয়ে মানুহ আহিছে আৰু আজি আছে নিকাহত অকল ৰিলেটিভছ খিনিয়ে থাকিব এইফালে কইনাৰো কমপ্লিট লুকটো আপোনালোকক দেখাই দিছোঁ নিকাহৰ দিনাখন সকলো মানে প্ৰত্যেকজনী কইনাৰে লুকটো ইমান বেছি চেঞ্জ হৈ যায় ন তাইক যে সেইদিনাখন বহুত বেছি ধুনীয়া লাগিছিলে আৰু আপোনালোকেও কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব দেই তাইক কেনেকুৱা লাগিছিলে মানে পুৰা ফুল লুকটোত মানে কি কম জাষ্ট ৱাও মানে তাইক মানে চায়ে থাকিব মন গৈছিলে তেনেকুৱা লাগিছিলে তাইৰ লুকটো সঁচাকৈ মাশাআল্লাহ বহুত বেছি ভাল লাগিছিলে আৰু লগতে আপোনালোক সকলোৱে তাইৰ কাৰণে দুৱা আশীৰ্বাদ কৰিব তাই যাতে যুগ্ম জীৱনটো বহুত বেছি সুখেৰে পাৰ হয় কংকনা গুৱাহাটীৰ পৰা আহিছে ছাৰ ফ্ৰেণ্ড আৰু লগতে মোৰো ফ্ৰেণ্ড হৈ গ'ল আমাৰ মিউচুৱেল ফ্ৰেণ্ড কেনেকুৱা লাগিছে ফাৰ্ষ্ট টাইম ডিব্ৰুগড় বিয়া এটেণ্ড কৰি খালি অলপ গৰম আৰু ন গৰম এনেকুৱা ফিল হোৱা নাই ভাল লাগিছে ইফালে কংকনা ইমান বেছি টেলেণ্টেড হয় ন তাই ইণ্টেৰিয়ৰ ডিজাইনিঙৰ ৱৰ্কো কৰি আছে আৰু অকণমান কোৱাচোন তোমাৰ কামটোৰ বিষয়ে অকণমান আমাৰ ভিউৱাৰ্ছখিনিক যাতে গুৱাহাটীৰ যিখিনি মোৰ ভিউৱাৰ্ছ হয় তেওঁলোকৰ কাৰণে যাতে সুবিধা হয় একচুৱেলি মোৰ ইণ্টেৰিয়ৰ ফাৰ্ম আছে এখন সৰু হয় সেইখন মই নতুনকৈ ষ্টাৰ্ট কৰিছোঁ আমাৰ কাম চলি আছে আজৰা ঢেকীয়াজুলি তাৰপিছত গুৱাহাটীত বহুত জেগাত এনেকৈ সৰু সৰু প্ৰজেক্ট লৈ আছোঁ য'ত আপোনাৰ ইণ্টেৰিয়ৰ গোটেইখিনি ৰিলেটেড কাম চলি আছে আৰু মোৰ পেজটো আপোনালোকে ইনষ্টাগ্ৰামত চাব পাৰে k.designspace বুলি পেলাই আছে মই পাৰিলে আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিম লিংকটো দি দিব আপোনালোকে চেক কৰিব পাৰিব যদি কিবা কাম থাকে মোক কণ্টেক্ট কৰিব পাৰিব ঠিক আছে আপোনালোকে কণ্টেক্ট কৰিব দেই তাইক কংকনাক থেংক ইউ ৱেলকাম গৰমৰ কাৰণে মাইৰু আহা এইফালে দৰা আহিবলৈ হৈ গ'ল বোলে দৰা আহিলে ৰখিব দেখাম আপোনালোকক আহা মাইৰু আহা
হয় কোচত ল'বলৈ কৈছে নি নাজানো ওলাই আহা বাহিৰত আহা না এটা বাহিৰত আহা তুমি এইফালে এইফালে গৈ থাকক এনেকুৱা দীঘল লাইন এইফালে প্ৰথমতে আৰজুৱে দৰাক আদৰিছে আৰু আদৰা নিয়মটো এতিয়া কৰি লৈছে প্ৰথমতে আমাৰ এনেও প্ৰায়ভাগতে এনেকুৱা হয় ন যেতিয়া দৰা আহে তাৰপিছত আদৰা নিয়মটো প্ৰথমতে হয় আৰু বাকীখিনি আপোনালোকক দেখাম বাৰু মই নিকাহৰ পাৰ্ট 1 পাৰ্ট 2কে আপোনালোকক শ্বেয়াৰ কৰিম নহ'লে বহুত বেছি ব্লগটো দীঘলীয়া হৈ যাব আৰু লগতে কলকাতাৰ পৰা দৰাই কইনাৰ কাৰণে কি আনিছে সেইখিনি মই নেক্সট ব্লগত আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম টিল দেন ষ্টে টিউন উইথ মি আৰু লগতে আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোক যদি ফেচবুকৰ পৰা চাই আছে তেন্তে ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট কৰি জনাব যে ব্লগটো চাই কেনেকুৱা লাগিল